সাহিত্য সভাত পৰিণত হৈছে নেকি অসম সাহিত্য সভা? এয়া কি ঘটিছে অসম সাহিত্য সভাৰ মজিয়াত? অসম সাহিত্য সভাৰ ফলাফল ঘোষণা কৰাৰ আগমুহূৰ্তত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। উল্লেখনীয় যে আজি ঘোষণা কৰা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল, আৰু ফলাফলৰ পূৰ্বেই অঘটন অসম সাহিত্য সভাৰ মজিয়াত। ফলাফল ঘোষণাৰ পূৰ্বেই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এগৰাকী কাৰ্যনিৰ্বাহক সদস্যক। কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে বৰ্তমানৰ প্ৰধান সম্পাদকগৰাকীক সভাত নিমন্ত্ৰণ নোপোৱাৰ অভিযোগ তুলিছিলে, আৰু ইয়াৰ পিছতে সুশীল চন্দ্ৰ ডেকা নামৰ অসম সাহিত্য সভাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰে কাৰ্যনিৰ্বাহক সদস্যগৰাকীক, আৰু এই লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি। মই অসম সাহিত্য সভাৰ এজন কাৰ্যনিৰ্বাহক সদস্য। মই প্ৰথমখন কাৰ্যনিৰ্বাহক সদস্যৰ বাদ দি প্ৰতিখন কাৰ্যনিৰ্বাহক সদস্যত মোৰ নিমন্ত্ৰণ পত্ৰ আহি আছে, আৰু সেই মৰ্মে মই আহি আছোঁ। লক্ষণীয় বিষয়, দুৰ্ভাগ্যবহৰ বিষয়, এইবেলি মই কোনো নিমন্ত্ৰণ পত্ৰ নাপালোঁ। সেই সন্দৰ্ভত মই মাননীয় সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ক মই সুধিলোঁ যে আজি কিয় মই নিমন্ত্ৰণ পত্ৰ নাপালোঁ। তেওঁ কৈছে যে তুমি নিমন্ত্ৰণ নোপোৱা, তুমি যাব নোৱাৰিবা। তেতিয়া মই ক'লোঁ মইতো নিমন্ত্ৰণ পত্ৰ প্ৰতিখনতে পাই আহিছোঁ, আৰু মোৰে প্ৰস্তাৱ গৃহীত হৈ অসম সাহিত্য সভাত গৃহীত হৈছে। প্ৰায় সংখ্যক কাৰ্যনিৰ্বাহক সদস্যত মই বক্তৃতা দিওঁ, বক্তৃতা প্ৰদান কৰোঁ। তাতে মই কৈলোঁ যে মইতো কিয় নিমন্ত্ৰণ নাপাওঁ, মইতো হৈছে মোৰ প্ৰস্তাৱটো গৃহীত হৈছে। তেখেতৰ সাংবাদিকৰ প্ৰতিবেদন যোৱা কাৰ্যনিৰ্বাহক মোৰ নাম আহি আছে, পিছে নাই নোপোৱা। তাৰপিছত এনেকুৱা হৈ কিনে ষ্টুপিড বা এনেকুৱা ধৰণৰ এটা আমাৰ সম্পাদক মহোদয়ে কৰিছে মোক, তাৰমানে সম্পাদক মহোদয় উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ে কৈছে। সেই ক্ষেত্ৰত আমাক মোৰ লাজ লাগিছে, এই প্ৰতিপন্ন কৰিছে। কিন্তু মোৰ এজন কামৰূপৰ হিচাপে মোৰো দায়িত্ব আছে। এইখন মোৰ কামৰূপ জিলাৰে এজন সাংগঠনিক সম্পাদক, মোৰো দায়িত্ব আছে। এইখন আমি পাতিছোঁ, আমাৰ উদ্যোগত হৈছে, আমাৰ এইটো আমি জানো। তাৰপিছত এই যে প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা, তেওঁ আহি কিনে যে তুমি কিয় এনেকুৱা কৰিছা, তুমি কোনো পিছফালৰ পৰা ধৰি কিনে মাৰিছে, এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে। প্ৰাৰ্থী তেখেতৰ যিটো নিয়ম, সেই নিয়মমতে ফলপ্ৰসূ কৰিব লাগে। মোৰ নাম সুশীল চন্দ্ৰ ডেকা, বালিসত্ৰ কাৰ্যনিৰ্বাহক সদস্য। এনে মই যুৱ সংসদৰ সদস্যত আছোঁ আৰু কাৰ্যনিৰ্বাহক সদস্য হয়। যিহেতু মোক প্ৰতিখন সভাতে মোক নিমন্ত্ৰণ কৰি আহিছে, প্ৰতিখন সভাতে নিমন্ত্ৰণ কৰি আহিছে, সেই সভাত মই উপস্থিত আছোঁ। আজি অপমান কৰিলে, বৰ দুখজনক অপমান কৰিলে, কি কাৰণতে এই ঘটনা হৈছে মই নাজানো। এইটো এনেকুৱা মই অলপ বেলেগ মুখৰ পৰাও গম পাই আছোঁ, কিছুমান মই নিমন্ত্ৰণ পত্ৰ পোৱা নাই। যা নহওক, যাতে এই যি আছে এনেকুৱা ধৰণৰ যাতে নকৰে। যোনে নিমন্ত্ৰণী পত্ৰ পোৱা নাই, ভুলবশতঃ হৈ যাব পাৰে, সেই নিমন্ত্ৰণী পত্ৰবিলাক দিব লাগে। আৰু মই অজিত প্ৰসাদ শৰ্মাকো মই এটা কথা কওঁ, তেখেত প্ৰাৰ্থী, তেখেতে যদি দাদাগিৰি যদি কৰে, দাদাগিৰি চিষ্টেমত যদি কৰে, তেতিয়াহ'লে কিন্তু অসম নচলিব। মোক মাৰিছে, দৰটো বাদ দিয়ক, পিছফালৰ পৰা মাৰিছে, আহি মাৰিছে। অসম সাহিত্য সভা ক'ৰ? আমিতো অসম সাহিত্য সভা। দুই একজন কোনোবা কাৰোবাক কৰিব, কোনোবাই কাৰোবাক কৰিব, কৰিব। অজিত শৰ্মা মাৰিছে, পিছফালৰ পৰা প্ৰাৰ্থী এজন মাৰিছে। গুৱাহাটীৰ পৰা মানস শৰ্মাৰ ৰিপৰ্ট, নিউজ টাইম 3।